সো ক্লাস 6 আসামিছৰ 14 নম্বৰ লেসনৰ নাম হৈছে নদীদ্বীপে ৰিঙিয়াই সো ইয়াৰ আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি যদি চাওঁ প্ৰথম প্ৰশ্নটোত আমাক দিছে যে তলত দিয়া শুদ্ধ উত্তৰটো গোল চিন দিয়া প্ৰথম প্ৰশ্নটোত কৈছে যে সাৰ ইমান ডাঙৰ হেতু কি চৰাই কথাষাৰ কোনে সুধিছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰটো মিৰলঙে সুধিছিলে সো এটো কাৰণে গটোত মাৰ্ক কৰি দিলো তাৰ পিছত সেকেন্ডটোত আমাক দিছে পানী লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল সো ইয়াৰ উত্তৰটো হ'ব গ নম্বৰটোত আমাক দিছে অষ্টগামী বেলি পোহৰ নৈ পানীত পৰাৰ বাবে সো গ নম্বৰটো মাৰ্ক কৰি দিলো তাৰ পিছত 2 নম্বৰটোত আমাক দিছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা সো উত্তৰটো আমি লিখিম মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ গ শুদ্ধ বুলি বাছি ললো কাৰণ পাঠত উল্লেখ আছে যে মধ্যাংশ বেলি পোহৰ ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত পৰিছিল তাৰ ফলত পানীৰ ওপৰত ৰঙীন মুকুতামণি লহৰীৰ সৈতে নাচি উঠাৰ দৰে লাগিছিল এনে দৃশ্য কেৱল বেলিৰ পোহৰ পানীত পৰিলে দেখা যায় সো সেই কাৰণে আমি গ নম্বৰটো শুদ্ধ বুলি কলো সো ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে নদীদ্বীপে ৰঙিয়াই পাতটো পঢ়া আৰু ভ্ৰমণ কাহিনী সহপাঠীৰ লগত বৰ্ণনা কৰা মানে এটো তোমালোকক ডিসকাস কৰিব কৈছে এটো নিলিখিলে হ'ব ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে যে তলত দিয়া শব্দবোৰ অভিধান চাই অৰ্থ লিখিব কৈছে অৰ্থ মানে হৈছে মিনিংটো লিখিব কৈছে সো প্ৰথমটোত আমাক দিছে যে অপৰূপ মানে হৈছে অতি সুন্দৰ বা মনোহৰ তাৰ পিছত সেকেন্ডটোত আমাক দিছে পৰিভ্ৰমী সো ইয়াৰ অৰ্থটো আমি লিখিলো এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমি ফুৰা বা ঘূৰি ফুৰা তাৰ পিছত আমাক 3 নম্বৰটোত দিছে দলিচা মানে হৈছে মজিয়াত পৰা ডাঠ কাপোৰ সো তাক আমি দলিচা বুলি কওঁ ইয়াৰ পিছত আমাক দিছে থৌকি বাথু সো থৌকি বাথু মানে হৈছে হঠাৎ কিবা এটা দেখা বা অনুভৱ হোৱাৰ অভিব্যক্তি বা হুলস্থুল সো তাৰ পিছত আমাক দিছে অভিভূত মানে হৈছে আফ্লুত বা গভীৰভাৱে আবেগগ্ৰস্ত বা প্ৰভাৱিত হোৱা ইয়াৰ পিছত আমাৰ একেবাৰে লাষ্টটোত দিছে হুমুনিয়া মানে হৈছে দুখ বা বেজাৰত দীঘলকৈ উখালো আমি দীঘলকৈ যোনটো উখালো তাক আমি হুমুনিয়া বুলি কওঁ তাৰ পিছত আমাক 5 নম্বৰ একেবাৰে শৰ্ট কোৱেশ্চন আনসাৰখিনি দিছে যে 5 নম্বৰৰ প্ৰথম প্ৰশ্নটোত দিছে যে ছাত্ৰ-ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ কাৰ নেতৃত্বত গৈছিল সো উত্তৰটো আমি লিখিম যে ছাত্ৰ-ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিল সো উত্তৰটো আমি লিখিম মাজুলীলৈ যাবলৈ তেওঁলোকে নিমাতী ঘাটৰ পৰা ফেৰীৰে যাত্ৰা কৰিছিল সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে ব্ৰহ্মপুত্ৰ চাপৰিটোৰ পৰা ৰিণিকি কিহৰ সুৰ ভাহি আহিছিল সো উত্তৰটো আমি লিখিম যে ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা ৰিণিকি ঐনিত্যমৰ সুৰ ভাহি আহিছিল ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে মাজুলী আৰু যোৰহাট সংযোগী দলংখন নিৰ্মাণ কাৰ্যত তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল সো উত্তৰটো আমি লিখিম যে মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যত তেওঁলোকে অফলামুখ ঘাটেৰে যাওঁতে দেখা পাইছিল মানে অফলামুখ ঘাটটোৱে যাওঁতে তেওঁলোকে সেই দলংখন বনি থকা দেখা পাইছিল ইয়াৰ পিছত আমাক 19 নম্বৰটোত দিছে যে মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি সো উত্তৰটো আমি লিখিম যে মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সো এইখিনি হৈ গ'ল 5 নম্বৰৰ শৰ্ট কোৱেশ্চন আনসাৰখিনি ইয়াৰ পিছত আমাক 6 নম্বৰটোত দিছে যে কোনে কেতিয়া আৰু কিয় কৈছিল লিখা মানে কোনে কেতিয়া কৈছিল আৰু কিয় কৈছিল সো প্ৰথম প্ৰশ্নটোত দিছে যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া বিল জলাশয় আদিত আখে-পাখে হামুক ভঙা কণামুচুৰি মাছ ৰুকা পানী কাউৰী গঙা চিলনী ডাউক হৰালি বালিমাহী আদি অনেক চৰাই থাকে শীতকালত এই বিল জলাশয়লৈ বহু পৰিভ্ৰমী চৰাইও আহে মানে বহুত চৰাই চিৰিকটি জলাশয়লৈ ঠাণ্ডা দিনত আহে বুলি কৈছে শীতকাল মানে ঠাণ্ডা দিন সো এই কথাষাৰ কোনে কৈছিলে কিয় কৈছিলে সো উত্তৰটো আমি লিখিম যে এই কথাষাৰ হৰেণ হাজৰিকা ছাৰে ছাত্ৰ-ছাত্ৰীসকলক কৈছিল যেতিয়া মিৰলঙে এটা চিলনী চৰাই দেখি হেয়া কি চৰাই বুলি সুধিছিল তেতিয়া ছাৰে ব্ৰহ্মপুত্ৰ পাৰত পোৱা বিভিন্ন চৰাই বিষয়ে বুজাই কওঁতে এই কথাষাৰ কৈছিল মানে হৰেণ হাজৰিকা ছাৰে এই কথাষাৰ কৈছিলে ইয়াৰ পিছত আমাক খ নম্বৰটো দিছে যে নাট ভাওনা আদি যেতিয়া মুখা ব্যৱহাৰ কৰা হয় মুখাবোৰ এক
জীৱন্ত ৰূপ লয় সো এই কথাষাৰ কৈছিলে একেই ছাৰে কৈছিলে সো উত্তৰটো আমি লিখিম যে এই কথাষাৰ হৰেণ হাজৰিকা ছাৰে ছাত্ৰ ছাত্ৰীসকলক কৈছিল চামগুৰি সত্ৰত বিভিন্ন মুখা সজাই থোৱা দেখি ছাত্ৰ ছাত্ৰীসকলে আনন্দিত হোৱাত ছাৰে মুখা শিল্পৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে বুজাই কওঁতে এই কথাষাৰ কৈছিল সো এইটো হৈ গ'ল খ নম্বৰটো তাৰপিছত আমাক 7 নম্বৰটোত দিছে যে বানপানী আৰু গৰাখহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যা সৃষ্টি কৰিছে বুজাই লিখা সো ইয়াত আমাক বানপানী আৰু গৰাখহনীয়াৰ বিষয়ে লিখিব কৈছে যে মাজুলীৰ বাসীসকলক কি ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেওঁলোকে সো উত্তৰটো আমি লিখিম যে বানপানী আৰু গৰাখহনীয়াই মাজুলীৰ ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মাজুলীৰ বহু খেতি পথাৰ আৰু ঘৰ-দুৱাৰ নষ্ট কৰিছে বাঢ়নী পানী মানে হৈছে বানপানী কথা কৈছে দেই এইটো মনত থৈ দিবা সো ইয়াৰ পিছত গৰাখহনীয়াৰ ফলত মাজুলী বহু মাটি ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে যাৰ ফলত নদী দ্বীপটোৰ আকাৰ ক্ৰমান্বয়ে সৰু হৈ আহিছে এই গৰাখহনীয়াৰ বাবে বহুতো ঐতিহাসিক সত্ৰও নিশ্চিহ্ন হৈ গৈছে ইয়াৰ ফলত মাজুলী মানুহৰ জীৱন জীৱিকা কৃষি আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত এক গভীৰ সংকট নামি আহিছে সো এইটো হৈ গ'ল 7 নম্বৰৰ আনসাৰটো এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে যে পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু সেই ৰংবোৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা প্ৰস্তুত কৰা মানে ইয়াত তোমালোকক কৈছে যে তোমালোকে যদি লেসনটো পঢ়িছা তাত তোমালোকে কেইটামান ৰঙৰ নাম পাবা আৰু সেই ৰংকেইটা ক'ত আমি দেখা পাইছো লিখিব কৈছে যেনেকৈ এটা উদাহৰণ আমাক দিয়া আছে যে এটা হুকুলা বুলি দিছে হুকুলা মানে আমি বগা বুলি জানো সো বগা ৰংটো ক'ত দেখিছে কহুৱাত দেখিছে কহুৱা মানে এখিনি ঘাঁ হয় য'ত আমাৰ বগা বগা ফুল ফুলে সো এইটো কহুৱা বুলি কয় সো এইটো কহুৱাটোত দেখিছে কাৰণে হুকুলা লিখিলো তাৰ পিছত সোণালী বুলি এটা দিছে সোণালী ৰংটো আমি চাদৰ বুলি দিয়া আছে সোণালী চাদৰ সো এইটো কাৰণে আমি লিখিলো যে সোণালীটো চাদৰত প্ৰতিফলিত হৈছে তাৰ পিছত হেউজিয়া দিছিলে যোনটো আমি দলিচা মানে সৰিহ খেতি য'ত সৰিহ খেতি আছে তাতে হেউজিয়া ৰংটো দিয়া আছে তাৰ পিছত ৰঙচুৱা দিয়া আছে ৰঙচুৱাটো বেলি বুলি জানোৱে সো তাৰ বাহিৰে আৰু তোমালোকে যদি আৰু এটা পোৱা সেইটো লিখি দিবা সো এইকেইটা হৈ গ'ল ৰং আৰু প্ৰতিফলন য'ত প্ৰতিফলন হৈছে ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে বাক্য ৰচনা কৰা সো প্ৰথমটো দিছে হাঁহি স্ফুটি সো আমি বাক্য ৰচনা লিখিলো যে ৰঙালী বিহুৰ সময়ত সকলোৱে হাঁহি স্ফুটিৰে উৎসৱ পালন কৰে তাৰ পিছত সেকেন্ডত আমাক দিছে হালি জালি সো উত্তৰটো আমি লিখিলো বতাহত কহুৱা ফুলবোৰ হালি জালি নাচি আছে সো ইয়াৰ পিছত আমাক দিছে ৰিনিকি সো ইয়াৰ উত্তৰটোত আমি লিখিছো যে ৰেল গাড়ীখনৰ হুছেলৰ ৰিনিকি শব্দটো লাহে লাহে নোহোৱা হ'ল ইয়াৰ পিছত আমাক দিছে গাই ডামুৰি সো ইয়াৰ উত্তৰটোত আমি লিখিছো যে গৰখীয়াজনে সন্ধিয়া গাই ডামুৰি লৈ ঘৰলৈ উভতিছে ইয়াৰ পিছত দিছে নাট ভাওনা সো উত্তৰটো আমি লিখিছো যে মহাপুৰুষ শংকৰদেৱে নাট ভাওনাৰ সৃষ্টি কৰিছিল তাৰ পিছত ইয়াৰ পিছত আমাক 10 নম্বৰটোত দিছে যে তলত দিয়া বাকচটোত থকা অব্যয় পদসমূহ প্ৰয়োগ কৰি বাক্যবোৰ পুনৰ গঠন কৰা তোমালোকৰ যেহেতু দুটা সেন্টেন্স দিয়া আছে একেলগতে সো হে দুটা সেন্টেন্স আমি এই টোটাল বক্সত হেউজিয়া যোনটো বক্স কৰি দিছো মই সেই শব্দকেইটা মিলাই কেনে তোমালোকে সেই দুটা সেন্টেন্স এটা কৰি দিব কৈছে সো প্ৰথমটোত আমাক দিছিলে ৰাম ঘৰলৈ গ'ল ৰীতা ঘৰলৈ গ'ল সো আমি এনেকৈ নকৈ কেনে এই যদি 4টা শব্দ চাওঁ তাৰ ভিতৰত আৰুটো যদি ব্যৱহাৰ কৰো তেতিয়া লিখিব পাৰো যে ৰাম আৰু ৰীতা ঘৰলৈ গ'ল সো হেনেকে আমি এটা সেন্টেন্স কৰি দিব কৈছে সো ঠিক তেনেকৈ সেকেন্ডটোত আমাক দিছে আজি কাতি বিহু আজি স্কুল বন্ধ সো আমি বাক্য ৰচনাটো কৰিছো যে বাক্য ৰচনা মানে কি আৰু অব্যয়টো বহাই কেনে লিখিছো যে আজি কাতি বিহু হেয়ে আজি স্কুল বন্ধ তাৰ পিছত 3 নম্বৰটোত দিছে গায়জনী ঘৰলৈ আহিল দমৰাটো ঘৰলৈ নাহিল সো আমি উত্তৰটো লিখিছো গায়জনী ঘৰলৈ আহিল কিন্তু দমৰাটো ঘৰলৈ নাহিল ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে তোমাক ইমানকৈ মাতিলো তুমি মাত এখাৰো নিদিলা সো এইটো আমি উত্তৰত লিখিম যে তোমাক ইমানকৈ মাতিলো তথাপিও তুমি মাত এখাৰো নিদিলা সো তথাপি শব্দটো ব্যৱহাৰ হ'ল সো ইয়াৰ পিছত আমাক 11 নম্বৰটোত দিছে যে তোমালোকৰ ভাল লগা কেইখনমান মুখা নাম উল্লেখ কৰা হে মুখা কেইখন তোমাৰ কিয় ভাল লাগে কোৱা আৰু লিখা সো ইয়াৰ উত্তৰটো আমি লিখিছো যে মোৰ ভাল লগা মুখা কেইখন হৈছে ৰাক্ষস মুখা নৰসিংহ মুখা আৰু ভূত মুখা এই মুখাবোৰ মোৰ ভাল লাগে কাৰণ এইবোৰ দেখাত ৰঙীন আৰু বিচিত্ৰ
নাট ভাওনাত এই মুখাবোৰ পৰিধান কৰিলে চৰিত্ৰটো অধিক ৰঙীন আৰু বাস্তৱিক অনুভৱ হয়। ইয়াৰ পিছত আমাক 12 নম্বৰটোত দিছে মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে ভিন ভিন উৎসৰ পৰা সমল সংগ্ৰহ কৰি লিখা। মানে কৈছে তোমালোকে ইণ্টাৰনেট, বাতৰি কাকত, আলোচনী যিকোনো পেপাৰ ইউজ কৰা, কিন্তু মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে লিখিব কৈছে। সো আমি উত্তৰত লিখিছোঁ। প্ৰথমতে আমি মাটি আখৰা বিষয়ে লিখিম। মাটি আখৰা হৈছে অসমত প্ৰচলিত শংকৰদেৱৰ সময়ৰ পৰাই চলি অহা শাস্ত্ৰীয় নাট নৃত্য। ই সাধাৰণতে মাটিত বা মন্দিৰৰ উত্থানত ৰূপায়ণ কৰা হয়, য'ত সন্ন্যাসী বা ভক্তসকলে বিভিন্ন পৌৰাণিক কাহিনী বা ভক্তিৰসৰ নাট প্ৰদৰ্শন কৰে। সো তাৰপিছত আমাৰ ছেকেণ্ডটো দিছিলে সত্ৰীয়া নৃত্য। সো উত্তৰটোত আমি সত্ৰীয়া নৃত্যৰ বিষয়ে লিখিম। সত্ৰীয়া নৃত্য হৈছে অসমৰ এক শাস্ত্ৰীয় নৃত্য, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তিমূলক নাট নৃত্য ৰূপে সূচনা কৰিছিল। মূলতে সত্ৰত ভগৱান বিষ্ণু বা কৃষ্ণৰ বাস্তৱ গান আৰু চৰিত্ৰ উপস্থাপন কৰিবলৈ এই নৃত্য প্ৰচলিত হ'ল। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।